প্ৰকৃতিয়ে বৰণ সলাই নৰূপ লৈছে। অসমীয়াৰ চেনেহৰ বহাগ আকৌ আহি পাবৰ হ'ল। গছ বিৰিখে কোমল কুঁহিপাত মেলি জাননী দিছে বহাগৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কপৌ কেতেকী মাধৈ মালতী ফুলে বহাগৰ বতৰালৈ বসন্তৰ সুবাস বিলাইছে। তাঁতশালত শিপিনীৰ ব্যস্ততাৰ অন্ত নোহোৱাৰ লগতে ঢুলীয়াই বতৰ চাই টানিছে ঢোলৰ বৰতি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিহুৰ আখৰা। তেনে সময়ত বহাগৰ বতৰালৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী। গ্ৰাম্যাঞ্চলৰ বাৰীৰ ঢাপত থকা মাখিয়তী ফুলি উমান দিছে বহাগ বিহুৰ। আধুনিকতাৰ পৰশত বহুতে মাখিয়তী চিনি নাপালেও বহাগতে আদৰ বাঢ়ে মাখিয়তীৰ। গৰু বিহুৰ দিনা অতিকৈ প্ৰয়োজনীয় গছজোপাই হ'ল মাখিয়তী। গৰু বিহুৰ দিনা গৰু গা ধুৱাবলৈ নিয়া পথাৰলৈ এৰি দিয়া সন্ধিয়া পৰত ঘৰলৈ যেতিয়া ঘূৰি আহে তেতিয়া এই মাখিয়তী গছৰ পাতৰেই গৰুক কোবোৱা হয়। সেইদিনা মাখিয়তী গছৰ ডাল পাতৰ বাদে কোনো অন্য এছাৰিৰ ব্যৱহাৰ কৰা নহয়। কৃষিজীৱী ৰাইজে এই পৰম্পৰা অতীজৰ পৰাই পালন কৰি আহিছে। কথিত পৰম্পৰাৰ আছে যে এই মাখিয়তী ব্যৱহাৰ কৰিলে গৰুৰ কোনো বেমাৰ নহয়। সেইবাবেই এই পৰম্পৰা ধৰি ৰাখিছে আজিও কৃষক ৰাইজে। বছৰটোৰ সকলো দিনতেই অনাদিত হৈ থকা মাখিয়তী ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা ফুলিবলৈ আৰম্ভ কৰে। বাৰীৰ চুকত ফুলি ৰোৱা মাখিয়তীৰ একাংশ কৃষকেই গৰু বিহুৰ পূৰ্বে বজাৰত নি বহুতকে যোগান ধৰে। অসমীয়াৰ গৰু বিহুৰ সৈতে নিবিড় সম্পৰ্ক থকা মাখিয়তী সংৰক্ষণৰ সময় আহিছে বুলিও ক'বলৈ আৰম্ভ কৰিছে জ্যেষ্ঠজনে। এই মাখিয়তী আমাৰ উৰুকাৰ দিনাখনেই আমি ছিঙি আনো, ঘৰত ৰাখোঁ। উৰুকাৰ দিনাই আনো কিয় আমাৰ ৰাতিপুৱা সময়ত আমাৰ মাখিয়তী আমি গৰুক কোবাওঁ আৰু গৰুক আমি কোবাই মেলি নি আমি পথাৰত সমূহীয়া হিচাপে ৰাইজে একগোট হৈ গৰুক গা ধুৱাওঁ আৰু গা ধুৱাওঁতে আমি এই মাখিয়তীয়ে গৰুবিলাক কোবাই নিওঁ আৰু যাওঁতেও কোবাই নিবলগীয়া হয় আৰু আহোঁতেও আমি এই গৰু কি কাৰণে কোবাই? তাৰমানে কোবাওঁ মানে আমাৰ এই গৰু কিছুমান বেমাৰ হয়, ছাল ছিগে, সেইবিলাক ভাল হ'বৰ কাৰণেই আমি এই মাখিয়তীয়ে গৰুক কোবাওঁ আৰু তেওঁক আমি মোহাৰি দিওঁ। এই মাখিয়তী ফুলসমূহ যিহেতু গছৰ পাতসমূহ সন্ধিয়া সময়ত জাক দিয়া দেখা যায়, কিয় জাক দিয়ে বা সেই জাক দিয়া কথাটো কওকচোন। আমি এই জাক দিয়াৰ সময়ত আমাৰ কেইবাবিধো বস্তুৰ প্ৰয়োজন হয়, লগতে দীঘলতি, লগতে আমাৰ ভাং গছ আৰু তাৰ বিনিময়ত মাখিয়তী, এইবিলাক দি আমি ঘৰত ধোৱা দিওঁ। মাখিৰ পৰা আৰু মহৰ পৰা হাত সাৰিবৰ কাৰণে আমি সেইদিনা নিশাটো আমি তুঁহগুৰি দি জুই জ্বলাই ৰাখোঁ, ধোঁৱাই থাকোঁ। ইমানেই। এইটো কেৱল কেতিয়া ব্যৱহাৰ হয়? গোটেই বছৰটোৰ 12 মাহ ব্যৱহাৰ হোৱা দেখা নাযায়, কেতিয়া ব্যৱহাৰ হোৱা দেখা যায়? আমাৰ এই চ'তৰ শেষৰ দিনাই গৰু বিহু, উৰুকা আগনিশাই আনি আমি এইবিলাক বস্তু গোটাই ৰাখোঁ। প্ৰত্যেক আমাৰ অসমীয়া সমাজে এই মাখিয়তী আৰু দীঘলতি আৰু লগতে ভাং, এইবিলাক বস্তু ব্যৱহাৰ কৰে জাক দিবৰ সময়ত। দেখা গৈছে যে এতিয়া যিহেতু মানুহৰ অসমীয়াত আগতে